নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। এইকেইদিন অসমত কেৱল নাৰীক লৈ চৰ্চা চলি আছে, শ্ৰমিক লৈ চৰ্চা চলি থকাৰ বাবে বহুতে আমাক বেয়াও পাইছে যে কিয় শ্ৰমিক লৈ আমি আলোচনা কৰি আছোঁ। আচলতে শ্ৰমিক পলাতক অৱস্থাত আছে, শ্ৰমিক লৈ চৰ্চা চলি আছে, সেয়েহে আমি আলোচনা কৰি আছোঁ। শ্ৰমিক লৈ আলোচনা চলি থকা অৱস্থাতেই কোনেও সপোনতো ভবা নাছিল যে সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা অৰাজনৈতিক ছাত্ৰ সংগঠন, যিটো সংগঠনৰ গৰিমা আছে, সেই ছাত্ৰ সংগঠনৰ ভিতৰতো নাৰীক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সূচনা হ'ব। কিন্তু বাস্তৱিকতে এগৰাকী নাৰীৰ বক্তব্যক কেন্দ্ৰ কৰি ইয়াক বিতৰ্কৰ সূচনা হৈছে। সমগ্ৰ ঘটনাটোৰ সূত্ৰপাত হৈছিল GMCHলৈ। GMCHত এগৰাকী যুৱতী চিকিৎসাধীন হৈছিল। প্ৰয়োজনতকৈ অধিক তেওঁ ঔষধ সেৱন কৰিছিল বুলি GMC কৰ্তৃপক্ষই আমাক অৱগত কৰিছিল। এই বিষয়ে আৰক্ষী থানাকো অৱগত কৰা হৈছিল। পৰৱৰ্তী সময়ত সেই যুৱতীগৰাকীয়ে কেমেৰাৰ সন্মুখত কয় যে প্ৰকৃততে তেওঁ আত্মহত্যা কৰিব বিচৰা নাছিল, তেওঁ শাৰীৰিকভাৱে অসুস্থ আছিল, দৰৱ খাওঁতে ভুল হৈছিল, সেয়া তেওঁ অসুস্থ হৈ পৰিছিল। কিন্তু সেই যুৱতীগৰাকীয়ে পৰৱৰ্তী সময়ত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ সৰু সুৰা ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা হোৱা নাছিল। এজাহাৰখন দাখিল কৰা হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে। মোৰ মেণ্টেল পিচ গ'ল, মোৰ ফিজিকেলটো ক'বই নালাগে, হালত খাৰাপ, মেণ্টেল পিচ মোৰ চব এজন মানুহৰ কাৰণে যোৱা বুলি ক'ব পাৰি। আজি 6 মাহ মই মেণ্টেলি বহুত বেছি আনষ্টেবল। কৈছিল যে শংকৰজ্যোতি বৰুৱাৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক আছিল, কিন্তু লাহে লাহে তেওঁ সম্পৰ্কৰ পৰা আঁতৰি আহিছিল। এইবোৰ কাৰণত তেওঁ শংকৰজ্যোতি বৰুৱাক সমালোচনা কৰি শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। লগে লগে ৰাজ্যৰ ৰাজনীতিত বিতৰ্কৰ সূচনা হ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত কোনো এজন শীৰ্ষ নেতা, সাধাৰণ সম্পাদক বা সভাপতি বা উপদেষ্টাৰ বিৰুদ্ধে নাৰীক কেন্দ্ৰ কৰি কোনো বিতৰ্ক হোৱা নাছিল। এয়া নাৰী কেলেংকাৰী বুলি আমি ক'ব নোখোজোঁ, কিন্তু নাৰীক সৃষ্টি কৰি এক বিতৰ্কৰ সূচনা হৈছিল। লগে লগে শংকৰজ্যোতি বৰুৱাই সাংবাদিকৰ সন্মুখলৈ আহি তেওঁ জনালে যে সেই যুৱতীগৰাকীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল, সেইটো কথাটো স্বীকাৰ কৰিছিল। আৰু 6 মাহমানৰ পৰা তেওঁৰ সৈতে সম্পৰ্ক ছিন্ন হৈছিল। পৰিয়ালৰ সৈতেও সেই যুৱতীগৰাকীৰ সম্পৰ্ক আছিল বুলি শংকৰজ্যোতি বৰুৱাই ঘোষণা কৰিছিল। লগে লগে বিতৰ্কৰ সূচনা হৈছে। বিভিন্ন সংগঠনৰ পৰা কোৱা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱাৰ বাবেহে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এনেধৰণৰ অভিযোগ আন যুৱতীয়ে যদি আন নেতাৰ বিৰুদ্ধে উত্থাপন কৰিলেহেঁতেন, লগে লগে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। এইখিনি সময়তেই মঙলবাৰৰ দিনটোত তাৎপৰ্যপূৰ্ণ ঘটনা সংঘটিত হ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই এক সংবাদমেলৰ আয়োজন কৰি ক'লে যে যোৱা নিশা অনানুষ্ঠানিকভাৱে এখন বৈঠক অনুষ্ঠিত হৈছিল সমুজ্জ্বল ভট্টাচাৰ্য, উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাৰ মাজত। শংকৰজ্যোতি বৰুৱাক তেখেতৰ পদবীৰ পৰা, দায়িত্বৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ সভাপতি উৎপল শৰ্মাৰ মই পৰামৰ্শ আগবঢ়াইছোঁ। আৰু অব্যাহতি লৈ পৰৱৰ্তী সময়ত এখন তদন্ত কমিটি গঠন কৰক, আৰু তদন্ত কমিটিত যদিহে শংকৰজ্যোতি বৰুৱা নিৰ্দোষী প্ৰমাণিত হয়, তেনেহ'লে তেওঁ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰক। আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনত অসমত হোৱা যিকোনো অনীতি, দুৰ্নীতি, নাৰী নিৰ্যাতন জাতীয় ঘটনাত ছাত্ৰ সন্থাৰ কণ্ঠ সবল হৈ থকাৰ স্বাৰ্থত, ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ সৈতে খুব প্ৰত্যয়েৰে সৈতে নিজৰ জীয়ৰীসকলক জড়িত হ'বলৈ আগবঢ়াই দিয়া প্ৰতিগৰাকী অভিভাৱক নিশ্চিত হৈ থাকিব পৰাৰ স্বাৰ্থত আৰু সংগঠনটোৰ ভাৱমূৰ্তি অনাগত দিনতো অটুট ৰখাৰ স্বাৰ্থত সাধাৰণ সম্পাদকগৰাকীয়ে সেই সিদ্ধান্ত গ্ৰহণ কৰিব আমি আশাবাদী। আৰু পৰৱৰ্তী সময়ত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান জনাই কাৰ্যনিৰ্বাহকত বিষয়টো আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। এইখিনিলৈকে ঠিকেই আছিল। লগে লগে আজি সামাজিক মাধ্যম, টেলিভিছন চেনেলত আদিত শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে আছুৰ নেতৃত্বই গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হৈ গ'ল বা বাতৰি প্ৰকাশ পালে। লগে লগে আছুৰ মাজত বিভাজনৰ সৃষ্টি হৈছে। শংকৰজ্যোতি বৰুৱাই উজনি অসমক প্ৰতিনিধিত্ব কৰে। উজনি অসমত আছুৰ এক শক্তিশালী স্থিতি আছে। ইয়াৰ বিপৰীতে উৎপল শৰ্মাই মৰিগাঁও জিলাক প্ৰতিনিধিত্ব কৰে। বিশেষকৈ উত্তৰ অসম আৰু নামনি অসমত উৎপল শৰ্মাৰ প্ৰাধান্য আছে। আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দীৰ্ঘদিন ধৰি আছুত গুৱাহাটীৰ নেতা হৈ আছে। গতিকে সমগ্ৰ নামনি অসমত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ এক বিশেষ প্ৰাধান্য আছে। লগে লগে আছুৰ মাজত উজনি আৰু নামনিৰ মাজত মতভেদ সৃষ্টি হ'ল নেকি বুলি প্ৰশ্ন হৈছে। আমালৈ সদৌ অসম ছাত্ৰ সন্থাৰ উজনি অসমৰ কেইবাজনো কাৰ্যনিৰ্বাহকৰ সদস্যই ফোন কৰি জনাইছে যে এই সিদ্ধান্ত বেয়া হৈছে। তেওঁলোকৰ মতে শংকৰজ্যোতি বৰুৱাক অব্যাহতি দিবলৈ যি সিদ্ধান্ত লোৱা হৈছে, সেই সিদ্ধান্ত স্বৈৰাচাৰী সিদ্ধান্ত, আৰু সেই সিদ্ধান্ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই একপক্ষভাৱে লৈছে। লগে লগে প্ৰশ্ন হৈছে, একপক্ষভাৱে এই সিদ্ধান্ত লোৱা হ'ল নেকি? কাৰ্যনিৰ্বাহকৰ একাংশ সদস্যই লগতে প্ৰশ্ন কৰিছে যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকৰ আয়োজন নকৰাকৈ বা বৈঠক অনুষ্ঠিত নকৰাকৈ শংকৰ বৰুৱাক অব্যাহতি ল'বলৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই নিৰ্দেশনা জাৰি কৰিছে কিয়? এই সমগ্ৰ ঘটনাটোক লৈ আমাৰ ফালৰ পৰা সমগ্ৰ বিষয়টোৰ অনুসন্ধান কৰিবলৈ চেষ্টা চলোৱা হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন উৎসৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ, আৰু সেই যোগাযোগ কৰি যি তথ্য পালোঁ, সেই তথ্য আমি আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ।
শংকৰজ্যোতি বৰুৱাৰ শিবিৰতে অভিযোগ উত্থাপন কৰে যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ এটা সময়ত উত্থাপন হৈছিল, বিশেষকৈ NRCৰ সময়ছোৱাত। আৰু ইয়াৰ ফলত সংগঠনৰ যিটো ভাৱমূৰ্তি, সেই ভাৱমূৰ্তি নষ্ট হৈছিল। কিন্তু সেই সময়ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি ল'বলৈ আহ্বান জনোৱা নহ'ল। কিন্তু এতিয়া শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰাৰ লগে লগে তেওঁক অব্যাহতি দিবলৈ পৰামৰ্শ দিয়া হ'ল। এতিয়া সমগ্ৰ কাহিনীটো কি? সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰুৱা সূত্ৰই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসত কোনোদিনে কোনো এজন নেতাৰ বিৰুদ্ধে নাৰীৰ কোনো অভিযোগ উত্থাপন হোৱা নাছিল। কল্পনা কৰক এটা দৃশ্য, কোনো এখন জিলা কমিটিৰ এজন সাধাৰণ সম্পাদকৰ বিৰুদ্ধে যদিহে সেই জিলাখনৰ এগৰাকী যুৱতীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰি কেমেৰাৰ সন্মুখত বক্তব্য ৰাখিলেহেঁতেন, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই সেই নেতাজনক অব্যাহতি দিলে হয়নে নাই? সেই নেতাজনক নিলম্বৰ পৰা বহিষ্কাৰ কৰিলেহেঁতেন নে নাই? সদৌ অসম ছাত্ৰ সন্থাৰ লগত বহু ছাত্ৰী জড়িত। ছাত্ৰীসকলে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ছাত্ৰ সন্থাৰ আন্দোলনত তেওঁলোক জড়িত হৈ পৰে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত নাৰীৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে বহু অভিভাৱকে হয়তো চিন্তা কৰিব যে তেওঁলোকৰ ছোৱালীক আছুৰ লগত একেলগে আন্দোলন কৰিবলৈ পঠিয়াব নে নপঠিয়াব। স্বাভাৱিকতেই বিপদত পৰিব সদৌ অসম ছাত্ৰ সন্থা। সেয়েহে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই বিশেষকৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাক এই পৰামৰ্শহে দিছে যে তেওঁক দলৰ পৰা আঁতৰি যাবলৈ কোৱা নাই, সিদ্ধান্ত শংকৰজ্যোতি বৰুৱাক ল'বলৈ কোৱা হৈছে। ইয়াকতো ইতিমধ্যে ৰাজনীতি হৈছে। উজনিৰ একাংশ আছু নেতাই সামূহিকভাৱে দল ত্যাগ কৰাৰ ভাবুকি প্ৰদান কৰিছে। আমি ভাবোঁ সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি আচলতে শংকৰজ্যোতি বৰুৱাই নিজা স্থিতি স্পষ্ট কৰাটো উচিত। এখন তদন্ত কমিটি গঠন কৰাটো উচিত। তদন্ত কমিটি গঠন নকৰা পৰ্যন্ত অব্যাহতি লোৱাটো উচিত শংকৰজ্যোতি বৰুৱাৰ। তদন্ত কমিটিৰ প্ৰতিবেদনৰ পিছত যদিহে শংকৰজ্যোতি বৰুৱা নিৰ্দোষী হয়, তেওঁ পুনৰ আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল'ব লাগে। কিন্তু আছুৰ বিভাজন কোনেও নিবিচাৰে। আছুৰ বিভাজনে অসমক ক্ষতি কৰিব, ছাত্ৰ সংগঠনক ক্ষতি কৰিব, অসমৰ মাত মাতি থকা এটা সংগঠনক ক্ষতি কৰিব। এই সমগ্ৰ বিষয়বস্তু সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।